নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছো চেনেলটো নতুন ভিডিওৰ মাজলৈ বহুত কেণ্ডিডেটে সুধি আছিল যে যেতিয়া সিট এলটমেন্ট হ'ব তেতিয়া ডকুমেন্ট ভেৰিফিকেচনৰ বাবে কি ডকুমেন্ট লৈ যাব লাগিব লগতে ইয়াৰ বাবে আন্ডাৰটেকিংখন কোড কেনেকৈ বনাব মই আপোনালোকক সকলো ডিটেইলছ ভিডিওটো জনাম প্ৰথমৰ পৰা নিশ্চয়কৈ শেষলৈকে চাই থাকিব সো আপোনালোকৰ ইয়াতে সিট এলটমেন্ট হোৱাৰ পিছত ফাইনেল এডমিশনৰ বাবে এইকেইখন ডকুমেন্ট লাগিব আৰু এইকেইটা কম্পালসৰি হয় তাৰ ভিতৰত চাওক সাৰ্টিফিকেট অফ প্ৰুফ অফ এজ আপোনালোকৰ বয়সৰ প্ৰমাণপত্ৰ হিচাপে মেট্ৰিকৰ যিখন এডমিট কাৰ্ড আছে সেইখন নাইবা আপোনালোকৰ যিখন সাৰ্টিফিকেট আছে সেইখন তাতে প্ৰডিউস কৰিব লাগিব বা দেখাব লাগিব অৰিজিনেলখন আৰু আপোনালোকে ইয়াৰে জেৰক্স কপিসমূহ সাবমিটও কৰিব পাৰে আপোনালোকে লৈ যাব লগত তাৰ লগত আপোনালোকৰ যিটো পাছ সাৰ্টিফিকেট আছে আৰু লগতে মাৰ্কশিট আছে হায়াৰ সেকেন্ডাৰীটো এটা কম্পালসৰি হয় সেইখন ল'ব লাগিব আৰু লগতে আপোনালোকে যদি কোনো ক্যাটেগৰীৰ পৰা বিলং কৰে যেনে কোৱা ধৰক এসসি এসটি ওবিসি সকলো ক্যান্ডিডেটে ইয়াতে কাষ্ট সাৰ্টিফিকেটটো দেখাব লাগিব লগতে ইয়াতে কৈছে অসমৰ স্থায়ী বাসিন্দা হিচাপে পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসাম অৰ্থাৎ আপোনালোকৰ পিআৰসি খন যদি আছে সাবমিট কৰিব নাইবা আপোনালোকৰ যদি ডোমিসাইল যদি আছে সেইখন আপোনালোকে সাবমিট কৰিব পাৰে আৰু যদি কোনোবা ক্যান্ডিডেটৰ ইয়াতে পিআৰসি নাই বা ডোমিসাইল বনোৱা নাই কোনো চিন্তা কৰিব নালাগে আপোনালোকে অসমৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ হিচাপে যি কোনো ডকুমেন্ট আপোনালোকে সাবমিট কৰিব পাৰে আপোনালোকৰ ভোটাৰ যিখন আইডি আছে আপোনালোকৰ ভোটাৰ আইডি নাইবা ইয়াতে আধাৰ কাৰ্ডও আপোনালোকে ইয়াতে সাবমিট কৰিব পাৰে সো হেতুলৈ একো চিন্তা কৰিব নালাগে যিসকল ক্যান্ডিডেট পিডব্লিউডি অৰ্থাৎ পাৰ্সন উইথ ডিসেবিলিটি হয় ইডব্লিউএস হয় তেওঁলোকে ইয়াতে সাৰ্টিফিকেট সাবমিট কৰিব লাগিব পিডব্লিউডি সাৰ্টিফিকেটৰ কোটা যদি সিট লাভ কৰিব বিচাৰে যদি তাতে এপ্লাই কৰিছে তেনেহলে পিডব্লিউডি সাৰ্টিফিকেট সাবমিট কৰাটো এটা কম্পালসৰি লগতে আপোনালোকৰ ইয়াতে ইডব্লিউএস সাৰ্টিফিকেট বা ইডব্লিউএছত যিসকলে এপ্লাই কৰিছে তেওঁলোকৰ ইডব্লিউএস সাৰ্টিফিকেটখন ইয়াতে সাবমিট কৰাটো কম্পালসৰি বাকি ইয়াৰ লগত আপোনালোকে যিসকলে ডিগ্ৰী কৰিছে বা গ্ৰেজুৱেচন কমপ্লিট কৰিছে তেওঁলোকে নিজৰ গ্ৰেজুৱেচনৰ সাৰ্টিফিকেটসমূহ ইয়াতে দেখুৱাব পাৰে বা জেৰক্স কপিসমূহ লৈ যাব পাৰে কিন্তু এটা হায়াৰ সেকেন্ডাৰী যিখিনি ডকুমেন্ট আছে সেইখিনি আপোনালোকৰ কম্পালসৰি হয় বাকিখিনি কম্পালসৰি নহয় নেক্সট আৰু এটা ইম্পৰ্টেন্ট কথা আহি পৰিল যে ইয়াতে আন্ডাৰটেকিংখন আপোনালোকে কোড কেনেকৈ বনাব আন্ডাৰটেকিংৰ ক্ষেত্ৰত আপোনালোকৰ কোৰ্ট ফি বুলি লিখা আছে কোৰ্ট ফি যেটো আছে সৰু যিবিলাক কোৰ্টৰ ফি বুলি কয় এইবিলাকক টিকটৰ নিচিনা থাকে ইয়াতে আপোনালোকৰ সেইবিলাক ল'ব লাগিব আৰু মিনিমাম 10 रुपीसৰ কথা কৈছে ইয়াতে 10 টকাৰ আপোনালোকে কোৰ্টত গলে পাই যাব কোৰ্ট নাইবা যত আপোনালোকৰ এসডিও তাতে হে অফিসত গলেও পাই যাব নাইবা কেতিয়াবা যদি কমটো নাপায় আপোনালোকে 20 रुपीसৰটো হয়তো বা 25 रुपीस এনেকুৱা ল'ব সো আপোনালোকে হেতু লৈ ল'ব বা 5 টকাৰ ইয়াতে দুখন লৈ ল'ব পাৰে খুব বেছি হলে 15 रुपीस এনেকুৱা হ'ব ল'ব বেছি নলয় আপোনালোকে হেকেখন ল'ব পাৰে আৰু লগতে আপোনালোকৰ যেটো A4 পেপাৰ আছে ঠিক আছে A4 পেপাৰত আপোনালোকে ওপৰত একেবাৰে কোণাত ইয়াতে লগাই দিব হেই কোড ফি বিলাক আৰু ইয়াতে আপোনালোকে আন্ডাৰটেকিং বুলি লিখিব যেনেকুৱা আছে সেম লিখিব নিজে হ্যান্ড ৰিটেন আপোনালোকে লিখি দিব কোনো প্ৰবলেম নাই আই ডু হিয়াৰবাই ডিক্লেয়াৰ দ্যাট আই হ্যাভ নট টেকেন এনি এডমিশন ইন আদাৰ ৰেগুলাৰ কোৰ্সেস এক্সেপ্ট 2 ইয়াৰ ডিপ্লোমা কোৰ্স ডিএলএড যেটো কোৰ্স আপুনি কৰিবলৈ গৈ আছে 25 টু 27 এই ইয়াৰৰ ভিতৰত আপুনি কোনো বেলেগ ৰেগুলাৰ কোৰ্স কৰনে আপোনালোকে ওপেনত বেলেগ কোৰ্স ল'ব পাৰে এটো ডাঙৰ কথা নহয় কিন্তু এতে ৰেগুলাৰ কোৰ্স লোৱা নাই বুলি এতে আপুনি আন্ডাৰটেকিংখন দিলে সেই কাৰণেটো দিব লাগে সো আপোনালোকে এটোটো দিব পাৰে নাইবা যেটো আছে পুৰণি দলিল আপোনালোকে স্ক্ৰিনত নিশ্চয়কৈ দেখিবলৈ পাইছে যে সেই পুৰণি দলিলত আপোনালোকে দি দিব পাৰে তলত আপোনালোকৰ সিগনেচাৰ নেম আৰু লগতে ডেট আৰু লগতে ফুল এড্ৰেছটো লিখি দিব একেবাৰে কোণাত আৰু নাইবা আপোনালোকে অনলাইনৰ যেটো দলিল পোৱা যায় আজিকালি ডিজিটালি সেইবিলাক আপোনালোকে দিব পাৰে আপোনালোকে নিজৰ নামত আবেদন কৰিব আৰু তলত যিখিনি ব্ল্যাঙ্ক ঠাই আছে সেই ব্ল্যাঙ্ক ঠাইখিনিত আপোনালোকৰ আন্ডাৰটেকিংখন বা ডিক্লেৰেচনখন তাতে লিখি দিব সো হেতু আপোনালোকে কৰিব পাৰে আৰু বহুতে ভাবিব পাৰে যে কোৰ পৰা সিগনেচাৰ লম আপোনালোকৰ কোনো ধৰণৰ ইয়াতে সিগনেচাৰ লোৱাৰ দৰকাৰ নাই কোৰ্টৰ পৰা বা নটাৰী সিগনেচাৰ কাৰো পৰা সিগনেচাৰ ইয়াতে লোৱা কম্পালসৰি নহয় আপোনালোকে নিজে লিখি নিজৰ আন্ডাৰটেকিং সেলফ আন্ডাৰটেকিং ইয়াতে দিলে হল নিজৰ গটেখিনি লিখি দিব টাইপিং কৰা ইয়াতে কম্পালসৰি নহয় কিছু আপোনালোকে প্ৰথমতে যিবিলাক ষ্টেম্প পেপাৰ আছে সেইবিলাক কালেক্ট কৰি ৰাখিব নাইবা কোৰ্ট ফি বিলাক কালেক্ট কৰি ৰাখিব সো যদি আপোনালোকে 10 টকাৰ যিবিলাক ষ্টেম্প পেপাৰ আছে সেই ষ্টেম্প পেপাৰ যদি আপোনালোকে নাপায় তেনেহলে আপোনালোকে 20 টকা বা 50 টকা যিবিলাক আছে বা 100 টকা দিলেও হৈ যাব যদি কিন্তু ইয়াতে মিনিমাম 10 টকাৰ দলিলটো কম্পালসৰি সো আপোনালোকে হেতু ল'ব আৰু আপোনালোকৰ নটাৰী সিগনেচাৰ বা কোৰ্টৰ গৈ সিগনেচাৰ লোৱাৰ প্ৰয়োজন নাই আপোনালোকে নিজে সকলোখিনি লিখি নিজে সিগনেচাৰ এড্ৰেছখিনি লিখি দিলে হৈ যাব সো ভিডিওটো এখিনি আছিল আশা কৰো আপোনালোকৰ সকলো ডাউটস ক্লিয়াৰ হৈ গল যদি আপোনালোকৰ কিবা এতিয়াও ডাউট ৰৈ গৈছে কমেন্টত জনাবচোন ভিডিওটোত নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব চেনেলটোত প্ৰথমবাৰৰ বাবে আহি থাকিলে আগন্তুক ভিডিওসমূহ পাই থাকিবলৈ সাবস্ক্ৰাইব কৰি কাষৰ থকা বেল আইকনটো প্ৰেছ কৰিব পুনৰ লগ পাম নতুন ভিডিওৰ মাজলৈ থ্যাংক ইউ